জীৱনৰ সংঘাত ঘাত প্ৰতিঘাত তাৰেই প্ৰকাশ যেন এই নাট জীৱনৰ সংঘাত ঘাত প্ৰতিঘাত তাৰেই প্ৰকাশ যেন এই নাট ভৰত মুনিৰ সৃষ্টিৰ কলাজ শংকৰে মুকলালে নতুন এক বাট আখৰা অভিনয় মঞ্চ সংলাপ শব্দ পোহৰৰ মায়াময় অভিলাষ আখৰা অভিনয় মঞ্চ সংলাপ শব্দ পোহৰৰ মায়াময় অভিলাষ বহুজনৰ দেখো ভিন্ন সাজ ৰাজ্যিক নাট মহোৎসৱ বোকাখাত বহুজনৰ দেখো ভিন্ন সাজ ৰাজ্যিক নাট মহোৎসৱ বোকাখাত শিল্প প্ৰতিভা জিলিকে ইয়াত সুখৰ চেতনা জগাব হিয়াত বোকাখাত বোকাখাত এয়া যেন নাটৰ খাত ইয়াতেই খুলিব সৰগৰ পাৰিজাত বোকাখাত বোকাখাত এয়া যেন নাটৰ খাত ইয়াতেই ফুলিব সৰগৰ পাৰিজাত সৰগৰ পাৰিজাত আৰম্ভ কৰিব ওলাইছোঁ শ্ৰোতাৰ অনুৰোধৰ ভিতৰত অনুষ্ঠান কল্পতৰু অনুষ্ঠানৰ প্ৰথমতে শুনাব খুজিছোঁ বোৱাৰী বোলছবিৰ মহানন্দ মজুমদাৰ বৰুৱাৰ এই গীতটি অনুৰোধ কৰি আমালৈ লিখিছে বোকাখাটৰ হৰিপ্ৰসাদ বৰঠাকুৰ যিটো সৰ্বৰাজ খোৱা প্ৰদ্যোত প্ৰদীপ ৰোমান দীপক লৌকিক আৰু শুনি গোলাঘাটৰ পৰা প্ৰকাশ বৰা মীনাক্ষী মানুহ পৰাশ শিৰোমণি আৰু বন্ধুসকলে আৰু ডেকাৰ পৰা অৰুণ শৰ্মা সীমান্ত ফুকন গীতিকা ৰঞ্জু আৰু বন্ধুবৰ্গই শুনকচোন গীতটি
Oi,
নহয় নাহিব ইমান দিন পিছত আমি থাকিলি লৰাই কৰি মাৰি কি হ'ল আগত জন্ম হোৱা হ'লে খালি আগৰ সম্পূৰ্ণ পায় কামে ন আগৰ নাম আগৰ দিছিলে আগৰ ওচৰত ইমান তোমাৰ হৈ যাব ইমান তোমাৰ হ'ব আচ্ছা আগৰ আছে থাকিব পাইছে আগৰ হেল্ল' তাৰ চাবিটো কেনেকৈ বিচাৰি পোৱা যায় ছাৰ oi ই বোলে বাটটো দেখাই না পাহাড় পিঞ্জিরা বানাবলে গেছে আর এই পিঞ্জিরার ভিতর হব একটা শকত খাবত মানুষ হয় টুপটি পেলাই পাহটি ধরে একদম ঠিক স্যার পিঞ্জিরার খুব হিসাবে হয় তোমার ঠিক আছে Indra kumanya pakar ni betul. Oh, saya betul saya. Oh, saya. Anak-anak saya.
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
মই 100টা গৰু মৰালে ৰৈ থাকিম নেকি ইমান যদি বাঘটো মাৰিব পাৰোঁ তাৰ বিহুটো কাটি মই কাণ খোজত মাৰকে তই কিয় কাণ খোজবি বাঘৰ বিহুৰে মই কাণ খোজাম মই নাক পিন্ধিম হাঁচি আম পিন্ধি খোজাম বাবাৰ খোজাম মোৰ জীৱন যায় চব খোজাম মাখি মাখি বাই মাখি বৌদি মানুহটো বেছটো পটককৈ গৰম হৈ বহুত বেয়া ভোক লাগিলে নহয় মোৰ বহুত বেছি ভোক লাগে গম পাইছেনে গতিকে আপোনাৰ মুখত মোৰো খাব লাগে মোৰ প্ৰত্যেক কিবা এটা খাওঁ দিন গৰ্বেকক চিনি পাওঁ দিন গৰ্বেকক চিনি নাপাওঁ নহয় মানে মই আগতে বেলেগৰ ঘৰত কাম কৰা নাছিলোঁ যে আজি মই ঘৰটো কৰা নাই হয় তেতিয়া সৰু চুৰিচৰা বাকচটো সমান হৈ মায়ৰ পেটত সোমাই আছে বুজিছা দিন গৰ্বেক কাৰ পৰা সাহসী হৈছে বুলি ভাবিছোঁ কাৰ পৰা মোৰ পৰা এবাৰ শুনিবি ঘূৰ অন্ধকাৰ মই আগে আৰু দিন গৰ্বেক পিছে পিছে মই আগে আৰু দিন গৰ্বেক পিছে পিছে কৈ আছোঁ মোৰ ঘৰতে পাঠখন আহিলোঁ ময়ো আপোনাক কম বৌদি মানুহটো যাওক মই বাঘৰ নিব ধৰিলোঁ জীৱক কৈছোঁ ফায়াৰ নকৰে কিয় তাৰ পিছত সি গৰম বুলি লোড কৰিছে লোড কৰি লৈ বাঘৰ টিকাত টাৰ্গেট কৰি Box second.
যুদ্ধ চাই কি তাৰ কথা কি কৈছে বুলি কৈছে হিটলাৰ মোৰ লগত যিমান বিলাক ৰং আছে সব ৰং সি মোৰ লগত কৰিছে শুনিবি শুন প্ৰথমখন লেখাই চিপাহী বিদ্ৰোহ স্বাধীনতা আন্দোলন বিদেশী আন্দোলন বাংলাদেশী আন্দোলন সেকেন্ড ওয়ার্ল্ড ওয়ার আৰু এটা গৰম খবৰ কিনি এই ৰংবোৰ যে মই কৰিলোঁ পিছত মোৰ হাত এটা গুলি আৰু সেই এটা গুলি কামা কৰিবি কামা কৰিলে তহঁতি ভয় খাই যাবি শুন তেতিয়া এটা গুলি মোৰ হাতত ফিটিং কৰিলোঁ কৰি লৈ চিধাই দি দিলোঁ মই বাধা দি দিলে গৈ খাই মাৰ টিকা হৈ নাই দি দিলে গৈ হাতী টিকা হাতীয়ে গৈ দি দিলে ফেটি সাপৰ টিকা ফেটি সাপে গৈ পেলাই চব কি হ'ল যিমানবিলাক ফৰাচী সৈন্য আছিলে হাজাৰ হাজাৰ ফৰাচী সৈন্যই মোক খেদি আহিছিলে তোমাৰ গোটেই আমাক চেকাৰ দি তহঁতেতো জানই মই ইমানবিলাক যুদ্ধ কৰিছোঁ ৰণ কৰিছোঁ কিন্তু সামান্য এটা বাঘে মোক গালত চুমা খাই থৈ গ'ল মই এইটো সহ্য কৰিব পৰা মই বাঘৰ গালত চুমা খাম তেম বাঘ বহুত লাজ অপমান পাই মৰে মৰঠি তহঁতি এটা কাম কৰিবি গাঁৱৰ পৰা শকত আবক চাই ডেকা ডেকা 4-5টা ল'ৰা লৈ আহিবি কালিৰ পৰা বাঘ চিকাৰ কৰা ট্ৰেইনিং দিবি কাইলৈ নহ'ব পিছদিনা কৰিবি ঠিক আছে কিন্তু এটা কথা হ'ব কি মইতো ইমানবিলাক ৰং কৰিলোঁ নহয় মোৰ এখন ৰং কিন্তু কৰিবলৈ থাকিব কোনখন নহয় মহাভাৰত
Permission,
জোৰ চাব লাগিব This is Empire Honor! No exercise. मानू है एक्सरसाइज किया तो मारे क्या लगा बोले एक्सरसाइज करे काम तो मारे तो नहीं जाए है तो काम नहीं एक्सरसाइज करना है भालो भालो साइज तो बोले लगे वो दिन क्या जगह ए तो पता है कोई ना कर ए कितने हैं क्या पसंद मानू बहुत दिन जिया के
এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজ কৰিলে মানুহৰ স্বাস্থ্য ভালে থাকিব এনেকুৱা অৱস্থাত দুইটা মতা মাইকী ভালকে মিলি থাকিব লাগে কামত সহায় কৰি দিব লাগে হয়তো শুনিব আপোনাৰ তাকে বুজাইছে আপুনি আমি কথা পাতা দিব লাগে কথা পাতি পেলাই এক্সাৰচাইজ কৰিলে মানুহৰ স্বাস্থ্য ভালে থাকিব আৰু স্বাস্থ্য ভালে থাকিলে মানুহৰ মন ভালে থাকিব আৰু মন ভালে থাকিলে মানুহৰ চিন্তা ভালে থাকিব আৰু চিন্তা ভালে থাকিলে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই
তোমাৰ বাপে ফিৰিকা হোটেলখন খুলি থৈছে তো ঠিক ধৰিছে মুঠতে অসমীয়া ডেকা গ'ল অসমীয়া ডেকা চব শেষ আৰু চাকৰি কৰিব লাগে পাৰিবি নোৱাৰো তেতিয়াহ'লে ষ্ট্ৰেইট লাইফ বাট চাকৰি কি চাকৰি পিছত কওঁ লাইফ বাট আগে মই যি কৰোঁ তেনেকৈ কৰি যাম ল'ৰা
তোমাক এই অৱস্থাত লৈ মই ক'ত লৈ যাম কোৱাচোন ক'ত ভৰাব বিচাৰি ফুৰিবলৈ
হয় নেকি মই টেম্পেহা
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
আজি আমি সেইকাৰণে ৰঙালৈ আহিছোঁ ৰঙা খাম ফুটি মোহনীয়া চৰাইটি উৰিয়াই বিচাৰি পাবলৈ নাই অধৰো বুলি ধৰি বনোৱাৰি ইটা উৰি যায় পোহনীয়া চৰাই ঠিকেই কৈছে দেহাই নগনীয়া পোহনীয়া চৰাই ভাবিছিল নহয় জানো গতিকে ফূৰ্তি কৰ দেহাই কামৰ পৰা এটকাও ভৰাব নাছিল আৰু হেৰি নহয় কাইলৈ পৰা যোৱা পিছত বেলেগ বেলেগ হৈ যাম তই থাকিবি এঠাই মই থাকিবি এঠাই সিহঁতো থাকিবই গতিকে আজি আমি ফূৰ্তি কৰিবই লাগিব পিছে হেৰি নহয় তোৰ মনত আছেনে অলপ দিন আগত যে তই বেমাৰত পৰি আছিল আৰু মই যে তোক চহৰৰ পৰা দৰদলৈ দিছিলোঁ পাহৰি গৈছিল কাইলৈৰ পৰা আৰু দৰৱ আনিবলৈ তই মোক কাষত নাপাওঁ তই মাটি কিছুমানে থাকে যা আমি মজাকেইটা পাছত খাম ন
আমি যামগে নহয় গতিকে আজি শেষবাৰ আমি প্ৰকাশ কৰা বিয়াৰ কি কৰোঁ নহ'লে আজি বুজি পোৱা নহয় পটপটীয়া জোন চাই খানা খানা জোন চালে এইটো আপোনালোকে আজি আমি গান খুলিম ৰেডিঅ'টো ভিতৰত পালে মানুহে বিজ্ঞান জানিব লাগে স্বাস্থ্য প্ৰতি নজৰ ৰাখিব লাগে আৰু এটা বস্তু লাগে মানুহক চিন্তা শক্তি বোলা বস্তু এটা থাকিব লাগে আজি ভাত নাখায় গতিকে নিজে নিজৰ খাব লাগিব মুকলি বতাহ খাবলৈ বেহা ওলাই আহিছে এই যে ৰাতিপুৱা তহঁতক ব্যায়াম কৰা যায় গধূলি জোম জ্বলাব একো দেখুৱা এইবোৰ তহঁতক ভাত পকাব বুলি কৰে ৰ'বা বেহা খবৰ দিয়ক খবৰ দিয়ক বেহা
ধৰা ট্ৰেইনিং শুৰু। This is Ram Prakash.